নমস্কাৰ, মই ৰাকেশ দাস। এতিয়াৰ পৰা আৰু সভা সমিতিত আপোনালোকে কথা ক'বলৈ ভয় নকৰিব, কাৰণ মই স্ক্ৰীনত দিয়া এই ভাষণ অভ্যাস নামৰ কিতাপখনে আপোনাক যথেষ্ট পৰিমাণে সহায় কৰিব। মিটিং এখনত কথা ক'বৰ কাৰণে যিখিনি জ্ঞানৰ প্ৰয়োজন হয়, যিখিনি শব্দৰ প্ৰয়োজন হয়, এই গোটেই কথাবোৰ এই কিতাপখন অধ্যয়ন কৰিলে আপোনালোকে জানিবলৈ সক্ষম হ'ব। এই কিতাপখন মই লিখিছোঁ বিশেষ নজনা ব্যক্তিসকলৰ কাৰণে। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্নজনে মোৰ পৰা এই কিতাপখন অৰ্ডাৰ কৰি নিছে আৰু তেখেতসকলে পঢ়ি পেলাই নিজৰ মনৰ কথাবোৰ ভিডিঅ'ৰ যোগেদি প্ৰকাশ কৰিছে, মোলৈ প্ৰেৰণ কৰিছে আৰু মই এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিছোঁ। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক, গোটেই কথাবোৰ জানিবলৈ সক্ষম হ'ব। যদি আপোনাৰ এই কিতাপখন প্ৰয়োজন আছে তেতিয়াহ'লে মোৰ এই স্ক্ৰীনত মোৰ নাম্বাৰ দিয়া আছে। মোৰ নাম্বাৰ হৈছে 8723909238। এই নম্বৰত যদি আপোনালোকে যোগাযোগ কৰে, মই কিতাপখন আপোনাৰ ঘৰলৈকে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম। নমস্কাৰ, মই দীপাংকৰ বৰুৱা ডিব্ৰুগড়ৰ পৰা কৈ আছোঁ আৰু মোৰ হাতত এখন কিতাপ আছে। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস আৰু ককাইদেউজনে লিখিছে, ৰাকেশ দাস ককাইদেউজনে কিতাপখন লিখিছে আৰু এই কিতাপখন পঢ়ি মই বহুত ভাল পাইছোঁ। আৰু এই কিতাপখনৰ কথা ক'ব গ'লে ৰাজনৈতিক আৰু সামাজিক আৰু লগতে নৱপ্ৰজন্মৰ ল'ৰাৰ কাৰণে এই কিতাপখন উপযোগী। এইটো কাৰণে মই ভাল কৈছোঁ যিহেতু এই কিতাপখনত ভাষণৰ ওপৰত কিতাপখন লিখা হৈছে। যিহেতু আজিকালি মানে ভাষণ দিবলৈ হয়তো কিছুমান ব্যক্তি বা মানুহৰ কম বুলি ক'লেও ভয় ভাৱ এটা থাকে, ভয় লাগে। কিন্তু এই কিতাপখন পঢ়াৰ পাছত মানে সেই ভয় ভাৱটো মানুহৰ নাইকিয়া হৈ যাব। এই মৰমৰ ককাইদেউজনে বৰ ধুনীয়াকৈ এখন কিতাপখন লিখিছে, ৰাকেশ দাস ককাইদেউ। আৰু যদি আপোনালোকক এই কিতাপখন যদি আপোনালোকক লাগে তেনেহ'লে মই ওপৰত স্ক্ৰীনত নাম্বাৰটো দিছোঁ, সেই নাম্বাৰটোত আপোনালোকে কল কৰি এই কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। ধন্যবাদ। নমস্কাৰ, মই পৰ্ণাকণ দাস গুৱাহাটীৰ পৰা কৈছোঁ। মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ। ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ। কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব। সভাই সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে। নমস্কাৰ, মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ। এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস। এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে। আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ, এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ। আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী। হয়, নমস্কাৰ, মোৰ নাম মুকুট আহমেদ। মই এই ভাষণ কিতাপখন মই পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ। আৰু মই আগত মানে ভাষণ দিয়াত মানে অসুবিধা পাই আছিলোঁ। এইখন পঢ়াৰ পিছত মই মানে ধুনীয়াকৈ এতিয়া সভা সমিতিত ভাষণ দিব পৰা অৱস্থাত তেতিয়া ভাল লাগে। আৰু মোৰ মানে এইখন পঢ়াৰ পিছত মোৰ কনফিডেঞ্চটো আহিছে আৰু ভাষণ দিয়াৰ। নমস্কাৰ, মই দীপাংকৰ শইকীয়া তিনিচুকীয়াৰ পৰা কৈছোঁ। ভাষণ অভ্যাস এই কিতাপখন লেখক ৰাকেশ দাস। এই কিতাপবোৰ পঢ়ি সভা এখন কেনেকৈ ভাষণ দিব লাগে আৰু সভা এখন পৰিচালনা কেনেকৈ কৰিব লাগে ইয়াৰ বিষয়বস্তুসমূহ জানিব পাৰি বহুত ভাল লাগিল। প্ৰথমে মই ৰাকেশ দাসলৈ ধন্যবাদ জনাইছোঁ। যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক শিক্ষানুষ্ঠান সভাত ভাষণ দিম বুলি ভাবে বা সভা এখন পৰিচালনা কৰিম বুলি ভাবে, তেওঁলোকে যদি এই ভাষণ বা কিতাপখন পঢ়ে মই ভাবোঁ বহু উপকৃত হ'ব। ধন্যবাদ। নমস্কাৰ, মই জয়ন্ত কুমাৰ ৰায় কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা কৈ আছোঁ। মই ইতিমধ্যে অৰ্ডাৰ দিয়া ৰাকেশ দাসৰ ভাষণ অভ্যাস নামৰ কিতাপখন পাই গ'লোঁ আৰু এই কিতাপখন পঢ়ি মই অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু সময়ত ভাষণ দিয়াৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰে। তেওঁলোকে এই ভাষণ অভ্যাস নামৰ কিতাপখন যদি অধ্যয়ন কৰে তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব। এইখিনিয়ে, ধন্যবাদ। নমস্কাৰ, মই উমানন্দ নাথ বঙাইগাঁৱৰ পৰা কৈছোঁ। ৰাকেশ দাসে লিখা এই ভাষণ অভ্যাস নামৰ কিতাপখন পঢ়ি
বহুত নজনা কথা জানিব পাৰিছোঁ। বিশেষকৈ যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক কামত জড়িত আৰু ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি উপকৃত হ'ব পাৰিব বুলি মই ভাবোঁ। ধন্যবাদ। নমস্কাৰ, মই চন্দ্ৰমিলি ধেমাজি জিলাৰ পৰা কৈছোঁ। এইখিনিতে মই নতুন কিতাপ এখন চিনাকি হ'লোঁ। এই কিতাপটোৰ নাম হৈছে ভাষণ অভ্যাস। এই ভাষণ অভ্যাস কিতাপৰ জৰিয়তে সভা এখন কেনেকৈ চলাব লাগে বা সভাত উপস্থিত মানুহবোৰক কেনেকৈ সম্বোধন কৰিব লাগে, সেই বিষয়টোৰ ওপৰত যি জ্ঞানৰ দৰকাৰ, এই জ্ঞানৰ বিষয়ে এই কিতাপটোৰ ওপৰত উপলব্ধ কৰি লিখা হৈছে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী বসন্ত নাথ আৰু মই এখন কিতাপ অৰ্ডাৰ দিছিলোঁ। সেইখন হৈছে ভাষণ অভ্যাস আৰু এই কিতাপখন পঢ়ি খুবেই ভাল লাগিল। আৰু এইখন কিতাপ যিসকল ছাত্ৰ ছাত্ৰী ভাষণ দিবলৈ ইচ্ছুক বা সভাত ভাষণ দিব বিচাৰে তেওঁলোকৰ বাবে অতিকৈ প্ৰয়োজনীয় তথা লাভদায়ক হ'ব। আৰু মই অৰ্ডাৰ দি পঢ়িছিলোঁ, ভাল লাগিলে কিতাপখন পঢ়ি পেলাই। থেংক ইউ। নমস্কাৰ, মই ৰূপেশ্বৰ দলে ধেমাজি চিলাউটাৰৰ পৰা কৈছোঁ। মই বিশেষকৈ এই ভাষণ অভ্যাস কিতাপখন ৰাকেশ দাসৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ আৰু বহুতেই এই কিতাপখন পঢ়ি মেলি ভাল পাইছোঁ। বহুতো ৰাজনৈতিক সভা ভাষণ দিয়া সকলৰ কাৰণে এই কিতাপখন জৰুৰী আৰু প্লাছ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও ভাল হ'ব বুলি মই ইয়াৰে বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই আহমেদ আলী, মই কলিয়াবৰৰ পৰা কৈছোঁ। আজি কিছুদিন আগতে মই এখন নতুন কিতাপৰ সৈতে চিনাকি হৈছোঁ। কিতাপখনৰ নাম হ'ল ভাষণ অভ্যাস। প্ৰথমতে এই কিতাপখনৰ লেখক শ্ৰীযুত ৰাকেশ দাস, তেখেতক মই মোৰ আন্তৰিক শুভেচ্ছা থাকিল তেখেতলৈ। এই কিতাপখন অধ্যয়ন কৰি মই যথেষ্ট উপকৃত হৈছোঁ আৰু এই কিতাপখনৰ পৰা বহুতো নজনা কথা জানিবলৈ পাইছোঁ। নমস্কাৰ, মোৰ নাম বিষ্ণুপ্ৰসাদ শৰ্মা, তিনিচুকীয়া জাগুনৰ পৰা। মই অভ্যাস কিতাপখন অৰ্ডাৰ কৰিছিলোঁ মোৰ ল'ৰাৰ কাৰণে। কিতাপখন যথেষ্ট উপযোগী ভাষণ দিবৰ কাৰণে। মই এই কিতাপখন পঢ়ি অলপ চলপ হ'লেও ভাষণ দিবলৈ শিকিছোঁ। কিতাপখন যথেষ্ট ধুনীয়া, আপোনালোকে অৰ্ডাৰ কৰি পঢ়ক, একেবাৰে কিতাপখন ভাল। নমস্কাৰ, মই আজিজুৰ ৰহমান। কিছুদিন পূৰ্বে মই ভাষণ নামৰ এই কিতাপখন আঁকোৱালি লৈছিলোঁ। পঢ়ি পিনে বহুত ভাল পালোঁ আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি বহুত উপকৃত হ'ব আৰু যিসকল ব্যক্তি সামাজিক সভা সমিতিত ভাষণ বা ৰাজনীতিক ক্ষেত্ৰখনৰ লগত জড়িত আছে তেওঁসকলৰ কাৰণে এই কিতাপখন বহুত উপকৃত হ'ব বুলি মই ভাবোঁ। নমস্কাৰ, ধন্যবাদ। নমস্কাৰ, মোৰ নাম সুৰজ বৰ্মন, মই সৰ্বকৰ পৰা কৈছোঁ। মোৰ মায়ে মোক এদিন এই ভাষণ কিতাপখন দিছিল। এনেই কৈছিল যে পঢ়ি চাবিচোন বেটা। পঢ়ি চালোঁ মই, পঢ়ি পেলাই ভালেই লাগিছে। লেখকজনে যিমান ইজিকৈ আৰু যিমান চিম্পলকৈ বস্তুবোৰ লিখিছে না, বহুত ভাল লাগিছে পঢ়ি। আৰু এখন কিতাপ আমাৰ নিচিনা ষ্টুডেণ্টৰ কাৰণে বহুত ইউজফুল হ'ব আৰু মই ৰেকমেণ্ড কৰিম যে আমাৰ নিচিনা ষ্টুডেণ্টে এখন এটলিষ্ট একবাৰ পঢ়ি চাওক। থেংক ইউ। নমস্কাৰ, মই কস্তুৰী, মই লখিমপুৰৰ পৰা কৈছোঁ। মোৰ দাদাই মোক ভাষণ অভ্যাস নামৰ এখন কিতাপ আনি দিছিল। কিতাপখন পঢ়ি সভা এখন কেনেকৈ চলাব লাগে বা মেল মিটিঙত কেনেকৈ কথা ক'ব লাগে মই জানিব পাৰিছোঁ। এই কিতাপখন পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ আৰু মোৰ দৰে ষ্টুডেণ্টসকলেও যথেষ্ট উপকৃত হ'ব বুলি আশা কৰিছোঁ। নমস্কাৰ, মই ধ্ৰুৱ কুমাৰ কলিতাই কৈছোঁ ৰঙিয়াৰ পৰা। আৰু মই অলপতে ভাষণ অভ্যাস কিতাপখন মই সংগ্ৰহ কৰি লৈছিলোঁ আৰু এই কিতাপখনে মোক নজনা কথা বহুত শিকাইছে আৰু আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে এই কিতাপখন এখন আমাৰ দৈনন্দিন জীৱনৰ লাগতিয়াল এখন কিতাপ বুলি মই ভাবোঁ। আৰু কিতাপখনত নজনা কথা বহুতো জানিব পাৰি। আমাৰ মেল মিটিঙত কেনেকৈ ভাষণ দিব লাগে, এনেকৈ বহুতো কথা জানিব পাৰি আৰু এই কিতাপখন আৰু আগুৱাই যাব বুলি মোৰ দৃঢ় বিশ্বাস। ৰেজিৰাণী দাস, মই তামোলপুৰ জিলাৰ পৰা কৈ আছোঁ।
এই ভাষণ কিতাপখন পঢ়ি মই বহুত ভাল লাগিছে আৰু মোৰ নিচিনা সকলো মহিলাসকলে পঢ়িলে এই ভাষণ দিবলৈ সুবিধা হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে বা উঠি অহা যুৱক যুৱতীসকলে এই কিতাপখন পঢ়িলে ভাষণ দিবলৈ বহুত সুবিধা হ'ব। সেইকাৰণে সকলোৱে এই ভাষণ কিতাপখন পঢ়ে যেন।